এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম জিকে অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনসাৰ, যিবিলাক কুৱেশ্যন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি ভিডিঅ'টো স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমি প্ৰথম কুৱেশ্যন চাম আৰু ইয়াতে দিয়া হৈছে হুইচ সত্ৰ ৱাজ এষ্টাব্লিছড বাই আহোম কিং জয়ধ্বজ সিংহ। আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4খন সত্ৰ দিয়া হৈছে আৰু এই 4খন সত্ৰৰ ভিতৰত কোনখন সত্ৰ আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ আউনীআটী সত্ৰ। মাজুলীস্থিত আউনীআটী সত্ৰখন আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে হোৱাট ইজ হাতী? হাতী কি? আৰু হাতী হৈছে যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে যেনে সত্ৰ নামঘৰ, এনে ধৰণৰ সত্ৰ নামঘৰসমূহত যেতিয়া ভকত বৈষ্ণৱ যায় আৰু সেই ভকত বৈষ্ণৱসকলক ৰাতি থাকিবৰ কাৰণে যি থকাৰ ব্যৱস্থা কৰি দিয়া হয়, সেই থকাৰ ব্যৱস্থা কৰা সেই জেগাটোকো হাতী বুলি কোৱা হয় বা সেই ঘৰটোক হাতী বুলি কোৱা হয়। আপোনালোকে যদি মাজুলীলৈ গৈছে তেন্তে আপোনালোকে গম পাব যে হাতী কি। আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি এ লিভিং প্লেচ। নেক্সট কুৱেশ্যন চাম আমি হুইচ সত্ৰ প্ৰাইমাৰীলি চেলিব্ৰেট হোলী। কোনখন সত্ৰত মূলতঃ হোলী উদযাপন কৰা হয়? আৰু এটা 4খন সত্ৰ দিয়া হৈছে আৰু এই 4খন সত্ৰৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি বৰপেটা। বৰপেটা সত্ৰত হোলী বহুত উলহ মালহেৰে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন চাম আমি হুইচ স্থান ইজ চিটুৱেটেড ইন অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত তলত উল্লেখ কৰা কোনখন থান বা মন্দিৰ অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ মালিনী থান। অৰুণাচল প্ৰদেশৰ লিকাবালিত এই মালিনী থানখন অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দি ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো? আমি সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো হৈছে অপশ্যন ডি উমানন্দ। নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ কুৰংগ নয়নী। কুৰংগ নয়নী কোন আছিল? আৰু এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি আহোম কুইন। আহোমৰ ৰাণী আছিল কুৰংগ নয়নী। আমি কুৰংগ নয়নীৰ বিষয়ে অকণমান চাই ল'ম। কুৰংগ নয়নী ৱাজ এ মণিপুৰী প্ৰিন্সেছ হু বিকামছ কুইন অফ আহোম কিংডম। She was the daughter of জয় সিংহ. She was married to ৰাজেশ্বৰ সিংহ। আপোনালোকে মনত ৰাখিব কুৰংগ নয়নী আছিল আহোমৰ এগৰাকী ৰাণী আৰু তেখেত আছিল জয় সিংহৰ জীয়েক আৰু তেওঁ ৰাজেশ্বৰ সিংহলৈ বিয়া হৈছিল। এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব। আপোনালোকৰ আগন্তুক দিনত হয়তো অপশ্যনত কুইন বুলি নাথাকি এই পইণ্টকেইটাৰ ভিতৰতো এটা থাকিব পাৰে, সেইবাবে এই পইণ্টকেইটাটো আমি ইয়াতে ইনক্লুড কৰি দিছো। নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ ট্ৰেডিশ্যনেল বড়ো ফেষ্টিভেল। পৰম্পৰাগত বড়ো উৎসৱ তলত উল্লেখ কৰা কোনটো? এটা 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি বৈশাগু। পৰম্পৰাগত বড়ো উৎসৱটো হৈছে বৈশাগু। নেক্সট কুৱেশ্যন চাম আমি ইন 1656 AD হুইচ টেম্পল ৱাজ বিল্ড বাই কোচ কিং নৰনাৰায়ণ। 1656 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে তলত উল্লেখ কৰা কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব এটা 4টা মন্দিৰ দিয়া হৈছে। আমি সকলোৱে জানো অপশ্যন এ কামাখ্যা। কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন চাম আমি নৰকাসুৰ কনষ্ট্ৰাক্টেড দি ষ্ট'ন ষ্টেপ কানেক্টিং টু হুইচ টেম্পল উইদিন এ ছিংগুল নাইট। নৰকাসুৰে কোনটো মন্দিৰৰ লগত সংযোগ কৰা শিলৰ যিবিলাক চিৰি আছিল সেই চিৰিবোৰ একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰিছিল। এটা 4টা মন্দিৰ দিয়া হৈছে। আমি সকলোৱে জানো অপশ্যন এ শুদ্ধ এনসাৰ হ'ব। আমি সকলোৱে জানো যে কামাখ্যা মন্দিৰৰ যিবিলাক চিৰি আছে বা খটখটি আছে সেই খটখটিসমূহ আমাৰ নৰকাসুৰে একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছিল।
নেক্সট কুৱেশ্যন চাম আমি হোৱাট ইজ গুমৰা গুমৰা কি আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি এ ডান্স ফৰ্ম এটা নৃত্যশৈলী গুমৰা হৈছে এটা নৃত্যশৈলী নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দি লাইফ লাইন অফ আছাম তলত উল্লেখ কৰা কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি গণ্য কৰা হয় এটা চাৰিখন নদী দিয়া হৈছে নদীকেইখন দেখি হয়তো আপোনালোকে গম পাইছে ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় সো অপশ্যন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট চাম হোৱাট ইজ দি ট্ৰেডিশ্যনেল আছামিজ ৰাইচ বিয়েৰ কল্ড পৰম্পৰাগত অসমীয়া ৰাইচ বিয়েৰক কি বুলি কোৱা হয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি আপং পৰম্পৰাগত অসমীয়া ৰাইচ বিয়েৰক আপং বুলি কোৱা হয় নেক্সট কুৱেশ্যন চাম আমি হুইচ লিটাৰেৰী ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি ইন আছাম অসমত বছৰি কোনটো সাহিত্য উৎসৱ পালন কৰা হয় ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল অসমত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল উদযাপন কৰা হয় নেক্সট কুৱেশ্যন চাম আমি পকি ৱাজ দি বাৰ্থ প্লেচ অফ হুইচ কালচাৰেল আইকন পকি কোনজন সাংস্কৃতিক আইকনৰ জন্মস্থান আছিল এটা চাৰিজন ব্যক্তি দিয়া হৈছে আৰু চাৰিজন ব্যক্তিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা পকি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান নেক্সট কুৱেশ্যন চাম আমি ইন হুইচ ইয়াৰ ৱাজ দি ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ফৰ্ম ইন আছাম কোন চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন কৰা হৈছিল আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ইন 1963 অৰ্থাৎ 1963 চনত অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন চাম আমি হুৱেৰ ডিড শংকৰদেৱ এষ্টাব্লিছ দি ফাৰ্ষ্ট সত্ৰ শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ বৰদোৱা শংকৰদেৱে অসমত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব